এজোপা সাধাৰণ বনৰীয়া গছ, যিজোপাৰ নেকি 100টা আমাৰ শৰীৰৰ বেমাৰ ভাল কৰিব পৰা শক্তি আছে। যিজোপা আমি হয়তো ছবি দেখি আছো, কেতিয়াবা আমাৰ চকু আগতে থাকে, আমি ধৰিব নোৱাৰো। এনেকুৱা এজোপা মহান ঔষধি আজি মই আপোনালোকৰ লগত চিনাকি কৰিম এই ভিডিঅ'টিত। আৰু ইয়াক আমি কি কি ৰোগত ব্যৱহাৰ কৰিম, কিমান পৰিমাণে ব্যৱহাৰ কৰিম, কেনেদৰে ব্যৱহাৰ কৰিম, সকলোখিনি খৰচি মাৰি জনাম। আপোনাৰ দামী দামী ঔষধো ফেল এইজোপা জংঘলীৰ ওচৰত। ভিডিঅ'টি মনোযোগেৰে চাবচোন, সম্পূৰ্ণকৈ চাব। চেনেলটিত নতুন যদি ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা দৰকাৰী ভিডিঅ'সমূহ মই যিহেতু এইটো চেনেলত দি থাকোঁ বনদৰৱৰ ওপৰতে, তাক পাবলৈ আপুনি কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো টিপি থ'ব, তেতিয়াহে আপুনি মই দিয়াৰ লগে লগে ভিডিঅ'খিনি পাব। এতিয়া আহক মেইন টপিকটো লৈ। মেলেৰিয়া জ্বৰত আমি হাজাৰ হাজাৰ টকা খৰচ কৰা দেখিবলৈ পোৱা যায়, নহয়নে? এই মেলেৰিয়া ৰোগ নিৰাময় কৰিব পাৰে এইজোপা ঔষধিয়ে। গাৰ ৰং ধুনীয়া কৰা, স্মৃতিশক্তি বৃদ্ধি কৰা, আৰু আমাৰ যে কণ্ঠস্বৰ সেয়া শুৱলা কৰিবলৈ, গান গোৱা মানুহৰ কণ্ঠস্বৰ সুন্দৰ হৈ থাকিব লাগে, নহয়নে? শুৱলা হ'ব লাগে। তেনেকুৱা ক্ষেত্ৰত কণ্ঠস্বৰ শুৱলা কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। পেচাবৰ ইনফেকশ্যন, হাৰ্পিছ, যাক আমি বসন্ত ৰোগ বুলি কওঁ, এতিয়া বসন্ত কালত বসন্ত ৰোগ আমি প্ৰায় দেখিবলৈ পাওঁ। সেই তেনেকুৱা বসন্ত ৰোগৰ কাৰণে বা ছালত হোৱা বিভিন্ন ধৰণৰ ইনফেকশ্যনৰ কাৰণে এইজোপা ঔষধি ব্যৱহাৰ কৰি আপুনি খুব সোনকালে আৰোগ্য লাভ কৰিব পাৰে। আৰু যে কত কিমান ৰোগৰ ঔষধ এইজোপা, আপুনি ভাবি আচৰিত হ'ব। প্ৰথমতে আপোনালোকক চিনাকি কৰি দিওঁ গছজোপাৰ লগত। এইজোপা হৈছে অগৰা গছ। যিসকলে চিনি পায়, মোৰ ভিডিঅ'টিত দেখিয়ে তেওঁলোকে গমেই পাই গৈছে যে এজোপা অগৰা গছ। কিন্তু যিসকলে চিনি নাপায় তেওঁলোকে ভিডিঅ'টি ভালকৈ মনোযোগেৰে চাই লওক। আৰু এই গছজোপা চাই আপুনি যেতিয়া কেনিবাদি যায়, এই গছজোপা দেখিলে আপুনি উঠাই আনিব আপোনাৰ ঔষধৰ কাৰণে। যেতিয়া আমাৰ কণ্ঠস্বৰ ভাল কৰিবলৈ, গাৰ ৰং ধুনীয়া কৰিবলৈ, স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগিব? ইয়াৰ পাতৰ ৰস খাব লাগিব। কি কৰিব লাগিব ইয়াৰ কাৰণে? এই অগৰা গছৰ কুমলীয়া 5টা আগ আনিব আপুনি। আনি সেইকেইটা ধুনীয়াকৈ পিচিব। প্ৰথমতে ধুই ল'ব, ধুই লৈ ধুনীয়াকৈ পিচিব। পিচি তাৰ এচামুচ জোখাৰে ৰস উলিয়াব। পিয়ৰ ৰস হ'লে ভাল, তাত পানী নিমিহলাকৈ। মাত্ৰ এচামুচেই যথেষ্ট। ডেইলি যদি আপুনি কণ্টিনিউ 21 দিনমান ইয়াৰ এচামুচ ৰস আপুনি খাবলৈ লয়, সেয়া এইটো বুলি নহয় যে আপুনি খালী পেটতে খাব লাগিব, খোৱাৰ পিছত খাব লাগিব, কেতিয়া খাব লাগিব, টাইম টেবুলৰ কোনো কথা নাই। দিনটোত মাত্ৰ এচামুচ আপুনি ডেইলি খাবলৈ লওক। চাব আপোনাৰ কণ্ঠস্বৰ ধুনীয়া হ'ব, স্মৃতিশক্তি বৃদ্ধি হ'ব, লগতে আপোনাৰ গাৰ ছালৰ ৰঙো সুন্দৰ হ'বলৈ ধৰিব। অগৰা গুটি যেতিয়া পৈণত হৈ যায়, সেই অগৰা গছৰ গুটিৰ পৰা তেল প্ৰস্তুত কৰা হয়। এই তেল ইমান গুণকাৰী যে আপুনি জানি আচৰিত হ'ব। এই তেলে আপোনাৰ বসন্ত ৰোগত যদি হৈ থকা মানুহে যদি এই তেল সানে, তেতিয়াহ'লে বসন্ত ৰোগ তৎক্ষণাত নাইকিয়া হয়। শৰীৰৰ যিকোনো চৰ্ম ৰোগত, আপোনাৰ খৰ, খজুৱতি, এলাৰ্জি যিয়ে নহওক, তাত যদি আপুনি এই তেল সানে, তেতিয়াহ'লে আপোনাৰ সেইখিনি তৎক্ষণাতেই ভাল কৰি দিয়ে। বসন্ত হৈ থাকিলে যদি আপুনি তেল নেপায়, তেতিয়াহ'লে ইয়াৰ শিপা আনিব লাগে। শিপা ধুনীয়াকৈ কেইডালমান গছৰ শিপা লৈ আহি তাক সৰু সৰুকৈ কুটি লৈ পেলাই ধুনীয়াকৈ ধুই পেলাই পটাতেই হওক, মিক্সিতেই হওক পিচি তাৰ ৰস উলিয়াই ল'লে। সেই ৰস এচামুচ সেই ৰোগীক খাবলৈ দিব লাগে। 3 দিনমান খাবলৈ দিলেই এই যি আপোনাৰ বীজাণু, যিহেতু এটা বীজাণু বুলি কওঁ বসন্ত, আমি বহুতে অন্ধবিশ্বাসেৰে ইয়াক লওঁ। অন্ধবিশ্বাসেৰে নল'লে ই এক বেমাৰী হয়, হাড়ৰ পৰা ওলাই কাৰণে ইয়াক হাৰ্পিছ বুলি কয়। আৰু এই ৰোগ নিৰাময় কৰিবলৈ মাত্ৰ এচামুচ যদি আপুনি 3 দিন খায়, মাজতে এদিন ৰৈ দিব, 4 দিনৰ দিনা 2 চামুচ খাব। এনেকৈ যদি আপুনি খাই দিয়ে, তেতিয়াহ'লে চাব 5 দিনৰ দিনাৰ পৰা আপোনাৰ হাৰ্পিছ ৰোগ একেবাৰে নিৰাময় হৈ যায়। ইয়াৰ উপৰিও যদি আপুনি পাৰে কুমলীয়া পাত আৰু কুমলীয়া গুটি, বুঢ়া গুটিটো নহয়, কুমলীয়া গুটি আৰু কুমলীয়া কোঁহপাত আনি পেলাই পিচি তাৰে ৰসখিনি যদি অলপকৈ নাৰিকল তেলৰ লগত মিহলাই আপুনি সেই যিখিনিত আপোনাৰ ওলাইছে তাত যদি লগাই দিয়ে, সৰু সৰু যিখিনি গুটি তাতে, তেতিয়াও আপোনাৰ সেইখিনি সোনকালে শুকায়। মাইগ্ৰেনৰ নিচিনা মাথা বিষ, চাইনিচাইটিছ বা পানী লগাৰ কাৰণেই হওক বা বিভিন্ন আপোনাৰ কাৰণেই হওক, এলাৰ্জিৰ কাৰণেই হয়, যদি নাক বন্ধ হৈ থাকে, উশাহ লোৱাত কষ্ট হয়, তেতিয়াহ'লে ইয়াৰ পাতৰ ৰস 2-3 টোপাল যদি আপুনি নাকেৰে উজাই দিয়ে, তেতিয়াহ'লে এনেকুৱা
বেমাৰ আপোনাৰ তৎক্ষণাত নাইকিয়া হয়। মাইগ্ৰেইন নিচিনা ৰোগী যিসকলৰ মাইগ্ৰেইন আছে তেওঁলোকে গম পায় কিমান কষ্টকৰ। তেওঁলোকে খুব বেছিহে 7 দিনমান এটোপালকৈ 7 দিনমান যদি তেওঁলোকে নাকেৰে উজাৰি দিয়ে, তেনেকৈ যদি লয়, দিনটোত 2বাৰ 3বাৰ ল'ব পাৰিলে ভাল, নোৱাৰিলে অন্ততঃ দিনটোত এবাৰ লওকচোন, আপোনাৰ মাইগ্ৰেইন লাহে লাহে কমি আহিব। অগৰাৰ পুলিবোৰ, অগৰাৰ কুমলীয়া আগবোৰ আমি চব্জি হিচাপে ব্যৱহাৰ কৰোঁ, আমিও খাইছোঁ, ভাল লাগে। যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে ভালে। কেতিয়াবা চবৰে টেষ্টবোৰ একে নহয়, কিছুমানে বেয়াও পাব পাৰে, কিন্তু বেয়া পালোঁ বুলি খাব নালাগে। কেৰেলা আমি সকলোৱে ভাল নাপাওঁ ন, কিছুমানে খুব ভাল পাওঁ, কিছুমানে বেয়া পাওঁ, তথাপিতো আমি কেৰেলা খাওঁ, এইটোতো তিতা নহয়েই। গতিকে এই বস্তুটো যদি আপুনি এনেকৈ খায়, মেলেৰিয়া ৰোগত ভুগি থকা ৰোগীৰ কাৰণে একদমেই বৰদানৰ নিচিনা হৈ পৰে। যদি আমি কেতিয়াবা অন্ততঃ সপ্তাহত এদিন, 2 সপ্তাহত এদিন, মাহেকত 4 সাঁজ বা 2 সাঁজ এনেকৈ যদি আমি এই অগৰাৰ শাক ব্যৱহাৰ কৰি খাই থাকোঁ চব্জি হিচাপে, তেতিয়াহ'লে আমি বহুতখিনি ভয়ংকৰ বেমাৰৰ পৰা আমি নিজকে আৰোগ্য কৰি ৰাখিব পাৰোঁ। যিখিনি বেমাৰ নেকি আমি বাহিৰলৈ ওলালেহে গম পাওঁ যে আমাৰ জ্বৰ হৈছে, আমাৰ পানী লগা হৈছে, আমাৰ কাহ হৈছে বা আমাৰ এলাৰ্জি হৈছে, কিন্তু প্ৰথমতে ইয়াৰ বীজাণু আমাৰ শৰীৰত থাকেই, তাৰপিছতেহে সেইখিনি বৃদ্ধি হৈ আমাৰ বাহিৰত দেখা দিয়ে। গতিকে যিখিনি বীজাণু প্ৰথমতে আমাৰ শৰীৰত সোমায়, সেই সোমোৱা বীজাণুখিনিয়ে গুৰিতেই যদি ধ্বংস কৰি দিয়ে, আপোনাৰ সেই বেমাৰ, এই যদি আপুনি মাজে মাজে এই শাক খাই থাকে, তেতিয়াহ'লে সেই বেমাৰ আপোনাৰ শৰীৰত বাঢ়িবলৈ নাপায়। বাত বিষ, গাঁঠিৰ বিষ, শিৰামুৰিয়ে ধৰা কটা, ঘাঁ বা ঘঁহনি খোৱা বা ছাল এৰাই যোৱা বা একাংগী ৰোগ, যিটো নেকি যেতিয়া আমাৰ কেতিয়াবা হাই প্ৰেছাৰ হোৱাৰ লগে লগে আমাৰ এক চাইড মৰি যায় নহয়নে, কিছুমানে এক চাইডে কাম নকৰা নিচিনা হয়, কিছুমানৰ ভৰিটোৱে কাম নকৰা হয়, কেতিয়াবা গোটেই মানুহজনী বিচনাত পৰি থাকে। তেনেকুৱা ক্ষেত্ৰতো আপুনি এই অগৰা ৰস ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰে। যদি পাৰে অনলাইনতে হওক, য'তেই নহওক, ব্যৱস্থা কৰি আপুনি অগৰাৰ তেল আনি ল'ব। তাৰ পাছত কি কৰিব, এই যে অগৰা গছ, তাৰো আগ পাত শিপা গোটেই গছজোপাই আনিব, আনি সুন্দৰকৈ ধুলে, সৰু সৰুকৈ মিহিকৈ কুটিলে, যদি পতা আছে পতাত পিচিলে, নহ'লে মিক্সিত পিচিলে, তাৰপিছত ধুনীয়াকৈ কাপোৰ এখনেৰে তাক চেকি তাৰ ৰসখিনি, পিয়ৰ ৰসখিনি পানী নিদিয়াকৈ উলিয়াব পাৰিলে ভাল, কিন্তু যদি একেবাৰে পিচ নাখায়, অকণ অকণটো পানী দিবই লাগিব, দিব। তাৰ পাছত কি কৰিব, সেই ৰসৰ লগত সমানে সমানে এচামুচ যদি আপুনি তেল ল'লে, তাৰে 3 চামুচ আপুনি কেঁচা ৰস ল'লে, তাৰপিছত সেইখিনি পেষ্টখিনি ধুনীয়াকৈ আপুনি অকণমান গৰম কৰিলে। গৰম কৰাৰ পিছত সেই ৰোগীক যদি আপুনি যদি গাঁঠিৰ বিষ হৈছে, সেই বিষত আপুনি মালিচ কৰক, দিনটোত 2বাৰ কৰক, দিনত কৰক, ৰাতি শোৱাৰ আগততো কৰিবই। শিৰামুৰি ধৰে, কিছুমান মানুহৰ শিৰ টানি টানি ধৰে, সেই ঠাইত লগাওক। তাৰ পাছত গোটেই গাতেই লগাব পাৰে, তেতিয়া আমাৰ কি হয়, শিৰা মজবুত হয়। কটা চিঙা ঘাট তাৰে এটোপাল দিয়ক, ঘঁহি থওক, চাওক তৎক্ষণাত শুকাই যাব। আৰু যিসকল এই যিটো আপোনাৰ এক চাইড যে আমাৰ কাম নকৰা হয়, তেওঁলোকৰ কাৰণে অকণমান দীঘলীয়াকৈ কামটো কৰিবলগীয়া হয়। যেতিয়া আপোনাৰ তেনেকুৱা ৰোগী দেখে, তেতিয়াহ'লে আপুনি কি কৰিব, কমচে কম 3 মাহ মনতে আপুনি ধৰি ল'ব, মই যে 3 মাহ কণ্টিনিউ এই কাম কৰিম। তেল আৰু ৰস মই যেনেকৈ কৈছোঁ, সেই পৰিমাণত আপুনি সেই ৰোগীজনক দিনটোত 2বাৰ, 3বাৰ, 4বাৰ যিমান পাৰে আপুনি মাছাজ কৰক, কণ্টিনিউ 3 মাহ। 3 মাহৰ পাছত দেখিব সেই মানুহজনৰ লাহে লাহে শিৰাবোৰে কাম কৰিবলৈ ধৰিছে, তেওঁ অলপ অলপকৈ হ'লেও খোজকাঢ়িব পৰা হৈছে। তাৰ পাছত যদি আপুনি 6 মাহ কণ্টিনিউ কৰি দিয়ে, ভাল পোৱাৰ পাছতো মানুহজনক মালিচ কৰি থাকিব লাগে, তেতিয়া দেখিব সেই মানুহজন আগৰ দৰে সুস্থ হৈ পৰে। যক্ষ্মা, কলেৰা, মেলেৰিয়া, আপোনাৰ হাঁপানী ৰোগ, চৰ্দি, হাওঁফাওঁৰ যিকোনো উশাহ লোৱাত কষ্ট হোৱা যিকোনো অসুখত ইয়াৰ এই অগৰা গছৰ শিপা ৰস ব্যৱহাৰ কৰা হয়। শিপা কেইডালমান আনি সেইখিনি সুন্দৰকৈ পিচি, তাৰ ল'ৰা ছোৱালী হ'লে আধা চামুচ, 15-20 বছৰীয়া হ'লে 1 চামুচ, তাতকৈ ওপৰৰ বয়সৰ হ'লে সম্পূৰ্ণ 2 চামুচ খাব পাৰে শিপাৰ ৰস। শিপাকেইডাল ধুনীয়াকৈ ধুই ল'লে, সৰু সৰুকৈ কুটি ল'লে, তাৰপিছত পটাত পিচি পিচি তাৰ ৰসটো চেপি চেপি উলিয়াই ল'লে। মিক্সি থাকিলেতো খুব ভাল, সৰু সৰুকৈ কুটি মিক্সিত মাৰি দিলে, তাৰপাছত ধুনীয়াকৈ ঘন কাপোৰ এখনেৰে চেকি ল'লে, লৈ সেই ৰসখিনি 2 চামুচ, পানী কমকৈ ব্যৱহাৰ কৰিব, নকৰাকৈ যদি উলিয়াব পাৰে ৰস তেতিয়াহ'লে আৰু ভাল, কিন্তু আমি পিছোতে অকণমান অকণমান পানী দিবলগীয়া হয়,
যদি নিদিয়াকৈ উলিয়াব পাৰে মই কৈছোঁ খুব ভাল, যদি দিয়েও খুব যিমান পাৰে সিমান কমকৈ পানী ব্যৱহাৰ কৰি শিপাৰ পৰা ৰস উলিয়াই লওক আৰু বয়সৰ অনুপাতে মই যেনেকৈ খাবলৈ কৈছোঁ তেনেকৈ খাওক। এইকেইটা ৰোগত আপুনি 100% ইয়াৰ পৰা সুফল পাব। কুষ্ঠ ৰোগ, যিটো আমাৰ ছালত বগা পৰা ৰোগ, সেই ৰোগটো যাৰ আছে তেওঁহে জানে ন। ছালখনত যেতিয়া তেনেকৈ থাকে আমি পখৰা বুলি কওঁ নহয়নে, সেই ৰোগৰ কাৰণেও আপুনি ইয়াক ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰে। তাৰ কাৰণে আপুনি গোটেই গছজোপাই ল'ব লাগিব, অৰ্থাৎ শিপা, পাত, গুটি, ডাল সকলো আগ পৰ্যন্ত। সেই যে গোটেই গছজোপা শিপাৰ পৰা আগলৈকে গুটি থকা হ'ব লাগিব, কিন্তু গুটিখিনিও লাগিব। গুটিখিনি পকা হ'ব নালাগিব, কেঁচা হ'ব লাগিব। সেইখিনি আপুনি ধুনীয়াকৈ আনি পেলাই পিচি তাৰ একদমেই একদম মিহি পেষ্ট বনাই ল'লে। তাতে আপুনি কি কৰিলে, ইয়াৰ তেলটো আপুনি যেনে তেনে ব্যৱস্থা কৰি কিনি আনিব। সেই তেলটো তাৰ লগতে আপুনি মিহলাই ল'ব। লৈ ডেইলি আপুনি শৰীৰত ইয়াক সানক। গা ধোৱাৰ আগত আপুনি য'তে য'তে আপোনাৰ এই য'ত আছে দাগখিনি তাত আপুনি লগাওক ডাঠ পৰিমাণে। লগাই কি কৰিব, কমচে কম 2-3 ঘণ্টা আপুনি থাকিবলৈ দিব। তাৰপাছত আপুনি গা ধুই পেলাওক। যদি আপুনি দিনত তেনেকৈ লগাবলৈ বেয়া পায়, গোটেই ৰাতিটো আপুনি লগাই থৈ দিব। তাৰপাছত ৰাতিপুৱা শুই উঠি আপুনি গা ধুই দিব। দেখিব লাহে 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 আপোনাৰ সেই দাগবোৰ আপোনাৰ ছালৰ ৰঙৰ লগত মিলিবলৈ আৰম্ভ কৰি দিছে। মই আশা কৰিছোঁ আৰু যে কত কিমান আছে ইয়াৰ অগৰাৰ ঔষধি গুণ, সেইকাৰণে কৈছোঁ অগৰা সপ্তাহত এদিনকৈ, মাহেকত 4 দিন আপুনি যদি সপ্তাহত 2 দিন খাব পাৰে আৰু ভাল, যদি সপ্তাহত 3 দিন খাব পাৰে আৰু ভাল। সদায় খাবলৈ নাই কোৱা, সদায় খাব নালাগে, সপ্তাহত 2 দিনেই যথেষ্ট। সপ্তাহত 2 দিনকৈ আপুনি ইয়াৰ কুমলীয়া আগ পায়, কুমলীয়া পুলি পায়, আনি পেলাই আপুনি চব্জি আকাৰত খাবচোন। ভাজি যে আমি খাওঁ, যেনেকৈ আপুনি আলু দি খায়, অকণমান মাছো দি বনাই খাব পাৰে। তেনেকৈ যদি আপুনি খাই থাকে, তেতিয়াহ'লে আপোনাৰ শৰীৰত আহিব লগা ভয়ংকৰ ৰোগৰ বীজাণু আমাৰ শৰীৰৰ ভিতৰতে মাৰি ধ্বংস কৰি আপোনাৰ শৰীৰটো নিৰোগী কৰি ৰাখিব। মই আশা কৰিছোঁ এইখিনি ইনফৰমেশ্যনে আপোনাক যথেষ্ট সহায় কৰিছে নহয়নে। হয়তো বহুতেই জানে অগৰাৰ ইমান গুণ আছে বুলি, কিন্তু বহুত কম সংখ্যক মানুহেহে জানে। আৰু আপোনালোকেও এইটো শ্বেয়াৰ কৰিবচোন, সকলোৱে জানক। ভাল লাগিলে লাইক এটাও কৰিব, কমেণ্টো কৰিব। এতিয়া আহোঁ, নমস্কাৰ।